নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোক কেনে আছে জনাবচোন। আৰু চাওকচোন বতৰটো ইমান ডাৱৰীয়া, এফালে আমাৰ ফালে আচলতে বৰষুণ দি আছে। আৰু বেছিকৈ বৰষুণ দিলে অকণমান চিন্তাই হয়, কাৰণ চাৰিওফালে বানপানী হৈ আছে আৰু সেই মানুহবিলাকৰ খুব বেছিয়ে হাৰাশাস্তি হৈছে। সেই মানুহখিনি আচলতে উদ্ধাৰ হওক, ভগৱানে উদ্ধাৰ কৰক, সেইটোৱে চিন্তা কৰোঁ। আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আৰু এই ফুলজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে, দেখি খুব বেছি ভাল লাগিলে। আৰু নামটো মই পাহৰি গ'লোঁ। আৰু মা ঘৰলৈ আহিলে ৰাতিপুৱা হওক বা যেতিয়াই হওক দিনটোত সৰু সুৰা কিছুমান কাম কৰিব চেষ্টা কৰোঁ, বৌহঁতক বা মাহঁতক সহায় কৰি দিব চেষ্টা কৰোঁ। ঘৰলৈ আহিলোঁ বুলিয়ে একদম মহাৰাণীৰ নিচিনা বহি নাথাকোঁ, আৰু নিজৰো ভাল লাগে। আৰু এতিয়া এইফালে মায়ে বাচি আছিলে মাছ, আৰু এয়া আমি গোটেইকেইজনে কথা পাতি আছিলোঁ। আৰু আমি গ'লোঁ আজি আচলতে সাই বাবা মন্দিৰ, আৰু বৃহস্পতিবাৰ দিনা মন্দিৰত গৈ খুব বেছি ভাল লাগে। এইফালে বৰমা গৈছিলে অলপ কামত বেংকৰ ফালে, আৰু আমি গ'লোঁ সাই বাবা মন্দিৰ। আৰু মন্দিৰলৈ যাওঁতে এয়া চাওকচোন, এয়া পথাৰত পানী ইমান বেছি, আৰু এইখিনি হৈছে মহ, মানে এটা মহ আধাটো হৈ আছে পানীৰে, তেতিয়াহ'লে কিমান পানী হৈ আছে। এইফালে মাছো মাৰি আছিলে। আৰু এইফালে ধুনীয়াকৈ ৰাস্তাটো পাৰ হৈ পালোহি সাই বাবা মন্দিৰ। আৰু শিৱসাগৰ ফালেই হওক বা ডিমৌ ফালে আহক, তেতিয়া ৰজাবাৰীৰ ওচৰতে আছে মন্দিৰভাগ। আপোনালোকে পাৰিলে আহিব, খুব বেছি ভাল লাগে, মনটো খুব বেছি শান্ত হয়। আৰু এয়া আৰতি চলিবলৈ আৰম্ভ কৰিছে। আৰু সাই বাবা মন্দিৰভাগ আচলতে মই এগৰাকী লগৰ ছোৱালী এজনী যোগেদি গম পাইছিলোঁ বাবাৰ কিছুমান কথা। তো সেইদিনাখনৰ পৰাই মই মানি আহিছিলোঁ, আৰু এতিয়াও মানো। আচলতে মই যেতিয়া মন্দিৰলৈ যাওঁ মোৰ খুব বেছি শান্তি লাগে, আৰু এনেও সকলো মন্দিৰলৈ গ'লে আচলতে মনটো শান্তি লাগে। আৰু খুব সুন্দৰকৈ নিজৰ কামখিনি কৰিলোঁ, আৰু ঘৰলৈ উভতিলোঁ। আজিলৈ আহিছোঁ, বাই।